হয় চাওক বঙাইগাঁও জিলাত ৯,২৯৫ গৰাকী পৰীক্ষাৰ্থীয়ে ১৯টা পৰীক্ষা কেন্দ্ৰত এইবেলি পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু মই এই মুহূৰ্তত আছোঁ বঙাইগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ইয়াতো ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাৰ্থীসকল ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। কিছু সময় পিছতে পৰীক্ষা গৃহৰ দুৱাৰ মুকলি কৰি দিয়া হ'ব আৰু তাৰপিছত তেওঁলোকে শাৰী পাতি প্ৰৱেশ কৰিব আৰু অভিভাৱকসকল ইয়াত আহি উপস্থিত হৈছে। যিহেতু ছাত্ৰৰ জীৱনৰ আটাইতকৈ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা বুলি কোৱা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু বিশেষ উৎকণ্ঠা থাকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু তেওঁলোকৰ যাতে কোনো ধৰণৰ মানসিক চাপ নপৰে, যাৰ বাবে অভিভাৱকসকলো তেওঁলোকৰ লগত প্ৰত্যেক বছৰে অহা দেখিবলৈ পোৱা যায়। পৰীক্ষাত তেওঁলোকে যিটো অৱতীৰ্ণ হ'ব জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটোত অভিভাৱকসকলো আজি দিনটোত আহিছে। মই অভিভাৱকৰ কাষলৈ যাবলৈ যত্ন কৰিম এইবেলি। আপোনাৰ ছোৱালী? মোৰ ল'ৰা আছে। কেনে পৰীক্ষাৰ প্ৰিপেয়াৰ হৈ আহিছে। এতিয়া সিহঁতৰ মানে যাতে মানসিকভাৱে চাপ নপৰে সেইকাৰণে আৰু লগত আহিছোঁ আৰু। এইবাৰ অধিক কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। নতুন নিৰ্দেশনা কেতবোৰ দিছে, এই ক্ষেত্ৰত কিবা বিৰোধিত পৰিব বুলি ভাবে? নাই নাভাবোঁ, সেইটো ভালে কথা। মানে পুলিচ প্ৰশাসনৰ যিটো এইটো ব্যৱস্থা কৰাটো আমি ভালে পাইছোঁ, বেয়া পোৱা নাই। এই বিশৃংখল যাতে নহয়, ভালকৈ যাতে হেৰি হয় আৰু বাহিৰৰ বিশৃংখলা সিহঁতৰ ওপৰত অলপ প্ৰেছাৰ পৰিব, সেইকাৰণে ভালে লাগিছে। হয়, মই দেখুৱাইছোঁ, ভিৰ দেখুৱাইছোঁ যথেষ্ট। আমাৰ নাতিনি আছে। নাতিনি আছে? নাতি আছে। কোনটো স্কুল, কোন স্কুলত পঢ়িছিলে? পঢ়িছিলতো হেৰি এই উজ্জ্বলা। সোমালে ভিতৰত? সোমা নাই, আছে